কেইজনমান ডেকাই লৈছে ভগৱানৰ নাম চৰ্চা কৰিছে নাম কীৰ্তনৰ সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত আৰাধনা কৰিছে হৰিৰ নাম নলবাৰী জিলাৰ হৰিভাঙ্গা গাঁও পশ্চিম বৰপীঠ চুবুৰীৰ একাংশ যুৱকে সন্ধিয়া হলে বুৰ যায় সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত চুবুৰীটোৰ ডেকাসকলে সন্ধিয়া হলে স্থানীয় নামঘৰলৈ গৈ চৰ্চা কৰে হৰি ভক্তিৰ পাঠক অমলজ্যোতি দাসৰ নেতৃত্বত গঠন হোৱা নামৰ দলটো এতিয়া চুবুৰীয়া লোকে নিমন্ত্ৰণ কৰে ভিন্ন ধৰণৰ অনুষ্ঠানত নাম প্ৰসংগ কৰে এইসকল ডেকাই যি সময়ত যুৱ প্ৰজন্মৰ একাংশ লোকৰ নৈতিক স্খলন হৈছে নিচা জাতীয় দ্ৰব্যৰ লগতে ভোগবাদী চিন্তাত মাতাল হৈ থাকে এনে সময়তেই এনেদৰে একাংশ যুৱকে আধ্যাত্মিক পৰিৱেশত বুৰ গৈ নাম প্ৰসংগ কৰাটো সঁচাকৈ প্ৰশংসনীয় পৰিচয়টো দি দিয়ক মই এইটো পুৰস্কাৰটো মই পুৰস্কাৰ হিচাপে নহয় মই আশীৰ্বাদ হিচাপে লৈছোঁ যিহেতু আমি চবেই নতুন মই পোনপ্ৰথমে মই পৰিচয়টো দিব বিচাৰিছোঁ মোৰ নাম শ্ৰী অমলজ্যোতি দাস মোৰ পিতাৰ নাম শ্ৰী ফুকন চন্দ্ৰ দাস গাঁও হাৰিভাঙা চুপা পশ্চিম বৰপীঠ ডাকঘৰ হাৰিভাঙা আৰু মোৰ গুৰু শ্ৰীযুত দীনেশ কলিতাদেৱ তেখেতৰ কাৰণে আজি আমি গোটেইখিনি এইখিনি আগবাঢ়িছোঁ তেখেতৰ সহায় সদায় আমাৰ লগত থাকক আৰু আপোনালোকৰ আশীৰ্বাদ সদায় আপোনাৰ আমাক কৰক যাতে আমি ইয়াতকৈ আৰু ভাল কৰিব পাৰোঁ তাৰ কাৰণে আমি আশীৰ্বাদ দিছোঁ Next News Report at 24 Assam.